হয়, আজি বছৰটোৰ অন্তিমটো দেওবাৰ আৰু ইংৰাজী নৱবৰ্ষলৈ মাজত মাত্ৰ 2টা দিন আৰু দেখা গৈছে বিভিন্ন যি পুৰণি যি বছৰ সেই বছৰটোক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে সমগ্ৰ দেশবাসী। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ জাগিৰোডৰ যি স্বপ্নাদং নিজৰা পাৰ্কত আৰু ইয়াত দেখা গৈছে যি বনভোজস্থলী, এই বনভোজস্থলীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ প্ৰেমীসকল আহিছে আৰু আজি যিহেতু বছৰটোৰ অন্তিমটো দেওবাৰ আৰু এই অন্তিমটো দেওবাৰে সকলোৱে লগে ভাগে এসাঁজ আনন্দেৰে খাই এই যি পুৰণি বছৰ সেই পুৰণি বছৰটোক বিদায় দিবলৈ সাজু হৈছে আৰু তাৰ সমান্তৰালকৈ নতুন বছৰক আদৰিবলৈ সাজু হৈছে আৰু তাৰ বাবে দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি বনভোজস্থলীসমূহ আছে সেই বনভোজস্থলীসমূহত বনভোজ প্ৰেমীৰ ভিৰ বাঢ়িছে আৰু ইয়াৰ সমান্তৰালকৈ জাগিৰোডৰ যি স্বপ্নাদং নিজৰা পাৰ্ক সেই নিজৰা পাৰ্কতো দেখা গৈছে বনভোজ প্ৰেমীৰ ভিৰ। এক উখল মাখল পৰিৱেশ, এক মেলা সদৃশ পৰিৱেশ বুলি ক'ব লাগিব আৰু দেখা গৈছে বিভিন্ন প্ৰান্তৰ পৰা যিহেতু বনভোজ প্ৰেমীসকল আহিছে তেওঁলোকে বনভোজ খাই নিজ পৰিয়াল পৰিজনৰ সৈতে তেওঁলোকে এসাঁজ আনন্দেৰে খাই তেওঁলোকে পুৰণি বছৰটোক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে। আমি এনেধৰণে পৰিৱেশ দেখুৱাইছোঁ জাগিৰোডৰ যি নিজৰা পাৰ বনভোজস্থলী আছে সেই বনভোজস্থলীত এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা বনভোজ প্ৰেমীসকল আহিছে আৰু তেওঁলোকে বিভিন্ন সুস্বাদু ব্যঞ্জন তেওঁলোকে সাজু কৰিছে আৰু সকলোৱে লগে ভাগে এসাঁজ খাই তেওঁলোকে পুৰণি বছৰটোক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে। এগৰাকী বনভোজ প্ৰেমী আছে, দাদা আমি তেওঁৰ লগত কিছু কথা পাতিম। ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা। আগতে আহিছিলে ইয়ালৈকে? নাই, ইয়ালৈ মই এবাৰ প্ৰথম। বনভোজ খাবলৈ আহিছে, পুৰণি বছৰটো যাবলৈ হৈছে আৰু নতুন বছৰ আদৰিবৰ কাৰণে আমি এইটো বিদায় দিবৰ কাৰণে আজি আমাৰ গোটেই পৰিয়াল মানে হেৰি আৰু পিকনিক আৰু এইটো আৰু দেই গোটেই কি ক'ব দেশবাসীক এই নতুন বছৰটো কেনেকুৱা হ'ব? এই 2024 চনত যিধৰণে আমাৰ ভাৰতবৰ্ষই মোদী চৰকাৰে যেনেকৈ আমাক খুব উন্নতিমূলক আমাৰ কাৰুকাৰ্য কৰিলে, সেয়ে 25 চনত গোটেই অসমবাসী তথা ভাৰতবৰ্ষক আগুৱাই লৈ যাব লাগে, গোটেই অসমৰ জনসাধাৰণৰ সুখ শান্তিৰে সমৃদ্ধিশালী হৈ উঠিব লাগে, সেইটোৱে লৈ আমি ৰাইজক এটা মই ধন্যবাদ দিছোঁ। আৰু বিভিন্ন সুস্বাদু ব্যঞ্জন বনাইছে, এয়া কি বনাইছে? এইটো আমি জনজাতীয় লোক, আমাৰ আমি ট্ৰেডিশ্যনেলি জনজাতীয়সকলে, মই দেউৰী জাতি জনগোষ্ঠীৰ মানুহ, সেয়ে আমাৰ যদি পিকনিক খাবলৈ আহোঁতে মুৰ্গী বা গাহৰি মাংস জ্বলাই খাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ খুব ইচ্ছাটো পূৰণ নহয় বুলি ভাবোঁ। সেয়ে আমি আমাৰ জনজাতীয় পৰম্পৰা ৰীতিৰে মাংস আৰু জ্বলাই মানে আমি হেৰি দেখাইছোঁ ৰাইজক এটা। নিশ্চয় বিভিন্ন পৰম্পৰাগত খাদ্য আচলতে এয়া গাহৰি পুৰিছে, তেওঁলোকে খুব ধুনীয়াকৈ তেওঁলোকে আয়োজন কৰি লৈছে, এটা পৰিৱেশ আচলতে দেখা গৈছে তেওঁলোকৰ যিহেতু পৰিয়ালৰ এটা বনভোজ আৰু এনেধৰণে তেওঁলোকে বিভিন্ন ব্যঞ্জন তেওঁলোকে সাজু কৰিছে আৰু বাইদেউসকলো আছে। আমি তেওঁলোকৰ পৰাও যদি সম্ভৱ হয় কিছু কথা জানিব পাৰিম, অলপ যাব পাৰিম নেকি এইফালে? কি ক'ব, পুৰণি বছৰটোক বিদায় দিয়াৰ সময় হৈছে, নতুন বছৰ আহিছে আৰু তাৰ মাজতে বনভোজ পিকনিক খাবলৈ আহিছে, কেনেধৰণৰ অনুভৱ? খুবেই ভাল। 2024 বৰ্ষৰ মানে এই ডিচেম্বৰ মাহৰ শেষ ক্ষণত আমি উপনীত হৈছোঁ। সেইটো কাৰণে আজি আমি সকলোৱে মিলিজুলি ইয়াত এসাঁজ খাম বুলি আহিলোঁ। খুবেই ভাল লাগিছে, পৰিৱেশ ভাল লাগিছে। আগন্তুক 2025 বৰ্ষ সকলোৰে বাবে যাতে শুভ হয় এইটোৱে কামনা কৰিলোঁ। নিশ্চয়। আৰু এগৰাকী বাইদেউ আছে, বাইদেউ ক'ৰ পৰা আহিছে আৰু কি ক'ব নতুন বছৰৰ এই প্ৰাকখনত? আমি উদালবকাৰ পৰা আহিছোঁ আৰু ভালে লাগিছে আৰু নতুন বছৰ এতিয়া যাব, মানে নতুন বছৰ আহিব, 2024টো যাব, 25টো আহিব আৰু সেইকাৰণে অলপমান লাষ্টত আৰু অলপমান চবেই মিলিজুলি আৰু অলপ এসাঁজ খাইছোঁ, ভাল লাগে। আন এগৰাকী বাইদেউ আছে, কি ক'ব? বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন আপোনালোকে তৈয়াৰ কৰিছে। এয়াই আমিও পুৰণাক বিদায় দি নতুনক আদৰিব লাগিব আৰু সেইকাৰণে চবকে এসাঁজ খাম বুলি আহিছোঁ, বনভোজ খাম বুলি। কেনেকুৱা লাগিছে এই পৰিৱেশ? ভাল লাগিছে। চব ৰাইজক লগ পাইছোঁ, ইমান ভাল হৈছে। নিশ্চয় এয়া বনভোজ প্ৰেমী আচলতে বিভিন্ন প্ৰান্তৰ পৰা, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আৰু এগৰাকী দাদা আছে, তেওঁ আলু কাটিছে, কি ক'ব, ক'ৰ পৰা আহিছে আৰু কেনেধৰণৰ অনুভৱ? গুৱাহাটী উদালবকাৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? একদম পৰিৱেশ ভাল, ধুনীয়া। আমাৰ দাদাহঁতে লগৰ বন্ধু চবৰে ফেমিলি লৈ আহিছোঁ, এসাঁজ খাম বুলি আহিলোঁ আৰু। পুৰণি বছৰটো যিহেতু যাবই আৰু আজি শেষৰটো দেওবাৰ, নতুন বছৰ আহি আছে, কেনেকুৱা হোৱাটো বিচাৰিছে? একদম মানে ভাল হ'ব লাগে, চবৰে ভাল চলিব লাগে বা ভাল হ'ব লাগে, ভাল দিন আহিব লাগে।
ধন্যবাদ জনাইছো এয়া উদাল বাক্ৰাৰ পৰা আচলতে এওঁলোক আহিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে বনভোজ প্ৰেমীসকল আহিছে এই যে জাগিৰোডৰ যি নিজৰ পাৰ স্বপ্নাডং যি বনভোজস্থলী ইয়াত আহিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু আহিছে আৰু বছৰৰ আজি অন্তিমটো দেওবাৰ আৰু অন্তিমটো দেওবাৰত এনেধৰণে সকলোৱে লগে ভাগে এসাঁজ আনন্দেৰে খাই তেওঁলোকে পুৰণি বছৰটোক বিদায় দি নতুন বছৰটিক আদৰিবলৈ সাজু হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ